এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম মই অসমীয়া প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে ছাপোৰ্ট কৰিবা এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে সৈয়দ আব্দুল মালিকৰ কবিতা পুথিখনৰ নাম লিখা উত্তৰটো হৈছে বেডুইন তাৰপিছত খ নম্বৰটোত আমাক দিছে মোগলসকলে অসমৰ ক'ত ভৰি দিছিল উত্তৰটো হৈছে মোগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল গড়টোত আমাক দিছে যে অসমৰ হেন্দাং ক'ত জিলিকিছিল উত্তৰটো হৈছে অসমৰ হেন্দাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল ঘ নম্বৰটোত আমাক দিছে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল উত্তৰটো হৈছে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল উঙ নম্বৰটোত আমাক দিছে যে অসমৰ স্বৰ্গদেৱে কিহেৰে দেৱাল সাজিছিল উত্তৰটো হৈছে অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেৱাল সাজিছিল 2 নম্বৰটোত আমাক দিছে যে অসমৰ হেন্দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰটো হৈছে বিদেশী মোগলে বৃহৎ সৈন্য দল লৈ অসমৰ মাটিত ভৰি দিছিল উদ্দেশ্য আছিল আহোম ৰাজ্য হস্তাগত কৰি মোগল ৰাজ্য স্থাপন কৰাৰ ভাবিছিল অসমত মোগলে ৰাজদণ্ড হাতত ল'ব হৈছে মৈছে নদন বদন অসমৰ শুভাংগ সুন্দৰ ৰূপ দেখি মোগলৰ চকু কপালত উঠিছিল কিন্তু বীৰপদেৰে অহা মোগল সেনানীয়ে অসমৰ পুৰুষ নাৰীৰ বীৰত্ব দেখি তবক মানিছিল হাতে হাতে হেন্দাং ঢাল তৰোৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ নাৰীৰ বিক্ৰম দেখি বিদেশী মোগলে আচৰিত হৈ পৰিছিল দুপৰীয়াৰ সূৰ্য পূৰ্ণ আলোকত চিকমিকাই উঠা হেন্দাং দেখি তেওঁলোকে বুজিছিল আহোম সেনাক পৰাস্ত কৰাটো একেবাৰে অসম্ভৱ তাৰপিছত আমাক 3 নম্বৰটোত দিছে যে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা এইখিনি তোমালোকে ইয়াৰ পৰা চাই কেনে লিখি ল'বা মানে কি হয় যে তোমালোকক যদি মই গোটেইকেইটা পঢ়ি থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যায় 4 নম্বৰটোত আমাক দিছে ক'ত অ'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এই কথাষাৰ আমি অলপ ব্যাখ্যা কৰিব লাগে এতিয়া তোমালোকে এইখিনি চাই কেনেও লিখি ল'বা তাৰপিছত আমাক 5 নম্বৰটোত দিছে যে মই অসমীয়া কবিতাটোত অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা 6 নম্বৰটোত আমাক দিছে যে কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া এইটো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা বা কিতাপত চাইও তোমালোকে লিখিব পাৰা 7 নম্বৰটোত আমাক দিছে যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা তাৰপিছত আমাক 8 নম্বৰখিনি দিছে ব্যাখ্যা কৰা এতিয়া ক নম্বৰটো ব্যাখ্যা কৰাখিনি তোমালোকে ইয়াৰ পৰা চাই কেনে লিখি ল'বা এতিয়া মানে গোটেইখিনি পঢ়ি থাকিলে টাইমটো অলপ বেছি গুচি যায় সেইকাৰণে তোমালোকক মই পঢ়ি দিয়া নাই যদি পঢ়িব লাগে তেনেহ'লে তুমি কমেণ্ট কৰি জনাবা তোমালোকে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা